নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি আজিও এটা ভালেমান আপোনালোকৰ ভেকেন্সি লৈ আহিছোঁ এইটো ভিডিঅ'ত সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰোঁ যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায় আমি সময় নষ্ট নকৰি আজি যোনবোৰ ভেকেন্সি আছে সেইবোৰ আলোচনা কৰিবলৈ প্ৰথমতে যোনটো আমাৰ ৱেবছাইট আছে অসম জব ফ্ৰী নেটৱৰ্ক সেইটো আমি টাইপ কৰি লৈছোঁ গুগলত আহতি আপোনাৰ দেখা পাব এফএমচিজি কোম্পানীৰ লগতে ভালেমান আপোনালোকৰ অফিচ ইনষ্টিটিউচনৰ ভেকেন্সি আছে আৰু সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব আৰু এনেদৰে ভেকেন্সি বহুত আহিয়ে থাকে বাৰবিকিউ নেশ্যন ফুড কোম্পানী ভেকেন্সি প্ৰাইভেট কোম্পানী চাই ল'ব পাৰে এফএমচিজি কোম্পানী এমএনচি কোম্পানী যদি ইণ্টাৰেষ্টেড হয় আমি সময় নষ্ট নকৰি যোনবোৰ আজি আপোনালোকৰ ভেকেন্সি আপোনালোকৰ আহিছে সেইবোৰ আলোচনা কৰিবলৈ গৈ আছোঁ আৰু 500+ ভেকেন্সি আছে দৰমহা হ'ব 15 পৰা 45,000 থাকা খোৱা সুবিধা থাকিব আৰু নিযুক্তি সম্পূৰ্ণ বিনামূলীয়া কোনো এটা চাকৰিত আপোনাৰ 1 টকাও নলয় মই এটা গ্যাৰান্টি দিছোঁ আৰু থকা খোৱা এটা দুটা চাকৰিতে সুবিধাটো থাকিব সব চাকৰিত থকা খোৱাৰ সুবিধাটো নাথাকে ভেকেন্সি অটোমেটিক আউট হৈছে 10 পাছ 12 পাছ বিএ বিকম পাছৰ চাকৰিখিনি পাই যাব সব বহুত দিন মোৰ ভিডিঅ'টো লৈ আহিছোঁ আজি এটা লাইক কৰি দিব আৰু প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি সিমৰান টুৰ আৰু ট্ৰেভেলৰ পৰা ভেকেন্সি ফুল টাইম ভেকেন্সি মেল পাৰ্সনৰ কাৰণে মানে লৰা হ'ব লাগিব গুৱাহাটী ব্ৰাঞ্চৰ কাৰণে খ্ৰীষ্টান বস্তিৰ কাৰণে আৰু কেণ্ডিডেটজন কম্পিউটাৰ নলেজ আৰু পাঞ্চুৱেল হ'ব লাগিব ডিসিপ্লিন হ'ব লাগিব ডে টু ডে অপাৰেশনখিনি ভালদৰে কৰিবলৈ সক্ষম হ'ব লাগিব একমোডেশনটো দিয়া হ'ব তো 12 পাছ বা গ্ৰেজুৱেচন হ'ব লাগে এবাৰ আপোনালোকৰ ইমেইল কৰি ল'ব 23 ফেব্ৰুৱাৰীৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব সো যেমান মেল কেণ্ডিডেট আছে সবে এপ্লাই কৰক আপোনালোকে এনেকুৱা নহয় যে আপাৰ আসামত আছে বা কোকৰাঝাৰ বেলেগ বহুত দূৰত আছে যেতিয়া এপ্লাই নকৰিব থাকাটো আপোনালোকৰ সুবিধাটো দিয়া আছে সো সবে এইটো এপ্লাই কৰক ভাল চাকৰি হয় এইটো এটা আৰু দৰমহা ভালেমান দিয়া হ'ব নে ভেকেন্সি জৰহাটৰ পৰা আহিছে আপোনালোকৰ আৰু নৰ্থ ইষ্ট হাৰ্বেল ফুড মেনুফেকচাৰিং কোম্পানী মাৰ্কেটিঙৰ কাৰণে ভেকেন্সি অনলাইন এক্সপাৰ্টৰ কাৰণে ভেকেন্সি আৰু অসমৰ প্ৰতিখন জিলাৰ বাবে দুজনকৈ মানে অল ওভাৰ আসামৰ ভেকেন্সি এনেকুৱা নহয় যে জৰহাটৰে পোষ্টিং হ'ব অল ওভাৰ আসামৰ প্ৰতিখন জিলাৰ বাবে দুজনকৈ সেলস মেনেজাৰৰ ভেকেন্সি বিএ পাছ হ'ব লাগিব আপোনালোকৰ যিকোনো ডিস্ট্ৰিক্ট নলবাৰী ৰঙিয়া নগাঁও সবে এপ্লাই কৰিব পাৰিব চাৰিজনকৈ সেলস ৰিপ্ৰেজেন্টেটিভৰ কাৰণে 12 পাছ মান হলে হৈ যাব লাগে আৰু দৰমহা আপোনালোকৰ মাহিলী 20,500 টকাৰ পৰা 35,800 লৈ দিয়া হ'ব লগতে বাহন কোম্পানীৰ পৰা বাহন দিয়া হ'ব টিএ ডিএ বিমা মেডিকেল গতিখিনি সুবিধা দিয়া হ'ব পাৰ্টিৰ পূৰ্বে ডোৰ টু ডোৰ প্ৰডাক্ট সেলছৰ যদি অভিজ্ঞতা আছে তেতিয়াহলে অগ্ৰাধিকাৰ দিয়া হ'ব মানে প্ৰেফাৰেন্স এটা দিয়া হ'ব নিযুক্তি হ'ব সম্পূৰ্ণ বিনামূলীয়া কোনো 1 টকাও দিব নালাগে ইচ্ছুক পাৰ্টিয়ে কোনপটীয়াকৈ যোগাযোগ নম্বৰ দি আছে যোগাযোগখিনি কৰক নিজৰ ডিস্ট্ৰিক্টতে পোষ্টিং হ'বলৈ আশা থাকিব 9টা বা 8টা বা 9টা বজাৰ পৰা ফোনটো কৰিব 9টাতে অফিস খুলে থাকে 9টাৰ পৰা 5টা বজালৈ ফোন কৰিব তাৰ পিছত নকৰিব অফিস টাইমিংতে সদায় যাতে আপোনাক ফোনটো কৰিবলৈ চেষ্টা কৰে কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে মেইল কৰিব পাৰে খালি জব কনসালটেন্সিতে মেইল নকৰে যেটা আমি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত দিয়া নহয় নে ভেকেন্সি নীলাচল ক্ৰেডিট মেনেজমেন্ট প্ৰাইভেট লিমিটেডৰ পৰা ভেকেন্সি বিপিও ট্ৰেইনাৰ ভেকেন্সি এক্সপেৰিয়েন্স হ'ব লাগিব ৰিকভাৰী কালেকশন ফ্ৰম বেংকিং অৰ NBFC গুৱাহাটীৰ লোকেশনৰ ভেকেন্সি স্যালাৰি হ'ব নেগোচিয়েবল অনলি এক্সপেৰিয়েন্স কেণ্ডিডেট এটা চাকৰি কাৰণে এলিজিবল হ'ব 2 বছৰৰ মিনিমাম অভিজ্ঞতা আছে হিওতে এপ্লাই কৰিব পাৰিব ইমেইল আইডি দি আছে দুটা 19 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি জিএনআৰসি হস্পিটেলৰ ভেকেন্সি এক্সিকিউটিভ এসিস্টেন্টৰ ভেকেন্সি সাপোৰ্ট আৰু এনালাইজ কৰিব লাগিব ডে টু ডে এক্টিভিটিজ আৰু ৰিপৰ্ট কৰিব লাগিব এক্সিকিউটিভ ডাইৰেক্টৰক MBA কৰা হ'ব লাগিব অৰ্হতা বা কোৱালিফিকেশন যদি কথা ক'বলৈ যাওঁ আৰু 1 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব প্ৰেফাৰেন্স দিব যদি এক্সিকিউটিভ এসিস্টেন্ট পোষ্টত আগতে কাম কৰা অভিজ্ঞতা আছে সো ইমেইল আইডি দি আছে 20 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে খালি ফিমেলৰ কাৰণে এটা যেনে মেলে এপ্লাই নকৰে ফিমেল বুলি দিয়া আছে ফিমেলে এপ্লাই কৰক ৰিসেপশনিষ্টৰ কাৰণে ভেকেন্সি এৰ কাৰণে স্মাৰ্ট হ'ব লাগিব প্লেজেন্ট পাৰ্সনালিটি ভাল এটা পাৰ্সনালিটি হ'ব লাগিব গুড কমিউনিকেশন স্কিল ইংলিশ আৰু কম্পিউটাৰ ভালদৰে জানিব লাগিব এই দুটা যদি স্কিল আছে আপোনালোকৰ যিকোনো চাকৰি পাবলৈ সক্ষম হ'ব আৰু স্যালাৰি আপোনালোকৰ 12,000 থাকিব আৰু জিএছ ৰোড গুৱাহাটী ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেচন 9 to 5 বা 5:30 মানলৈ আপোনালোকৰ জব টাইমিংটো হ'ব এজ 20 to 30 ইয়াৰ্ছ দিয়া আছে কম্পিউটাৰ নলেজ হ'ব লাগিব যেনেকুৱা আপোনালোকৰ MS Excel MS Word MS PowerPoint এইকেইটা থাকিলে এপ্লাই কৰিব পাৰিব আৰু যদি ফিমেলে পাৰিব মই বাৰে বাৰে কৈছো মেলে যে এপ্লাই নকৰে বুতে মেলে এনে এপ্লাই কৰি দিয়ে সো নকৰিব হেটো কাম আৰু ইংলিশ ভালদৰে ক'ব জানিব লাগিব গুড ইন স্পিকিং ইংলিশ সো নিজৰ বায়োডাটাখন মোক পাৰ্সোনালি ইনষ্টাগ্ৰামত দিব পাৰে আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ যোনটো
ইনষ্টাগ্ৰাম পেজ আছে তাতেও দিব পাৰে বা আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ যোনটো ইমেইল আইডি আছে সেইটোতেও দিব পাৰে গোটেইবোৰ লিংক ডেছক্ৰিপশ্যনত থাকিব মোক পাৰ্চনেলি দিব পাৰে তেতিয়াহ'লে মই ডাইৰেক্ট দি দিব পাৰিম 20 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক আপোনালোকৰ ইচ্ছামতে এপ্লাই কৰক খালি ফিমেলে পাৰিব এইটো মেলে নোৱাৰে এনে যাতে এপ্লাই নকৰে নে ভেকেঞ্চি ৰিচভ আইৰণ আৰু ষ্টিল প্ৰাইভেট লিমিটেডৰ ভেকেঞ্চি ডাটা এছিষ্টেণ্টৰ ভেকেঞ্চি লখৰা গুৱাহাটীৰ কাৰণে ভেকেঞ্চি মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা হ'ব লাগিব কোৱাটেশ্যন ড্ৰাফটিং MS এক্সেল গুগল শ্বীট এইবোৰ জানিব লাগিব আপ টু 12000 স্যালাৰি হ'ব কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন হ'ব লাগিব সো ইমেইল আইডি দিয়া আছে এপ্লাই কৰক 20 ফেব্ৰুৱাৰীৰ ভিতৰত নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে বৰপেটাৰ পৰা ভেকেঞ্চি VNR চিছ প্ৰাইভেট লিমিটেড আৰু এইটো কাৰণে BSc এগ্ৰি বা MBA ইন এগ্ৰি বিজনেছ মেনেজমেণ্ট কৰা হ'ব লাগিব 1 to 2 ইয়াৰ্ছ অভিজ্ঞতা হ'ব লাগিব এগ্ৰ ইনপুট কোম্পানী প্ৰেফাৰেন্স দিব যদি ভিজিটেবল চিট কোম্পানীত কাম কৰা অভিজ্ঞতা আছে এইটো কাৰণে ৰিজনেল ল্যাঙ্গুৱেজ ভালদৰে জানিব লাগিব এছামিছ আৰু বেংগলী সো ইমেইল আইডি তলত দি আছে এপ্লাই কৰক 20 ফেব্ৰুৱাৰীৰ ভিতৰত নে ভেকেঞ্চি দুজন অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি যাৰ গুড নলেজ আছে কম্পিউটাৰৰ ওপৰত এক্সপিৰিয়েন্স হ'ব লাগিব একাউণ্টেণ্ট আৰু এক্সপিৰিয়েন্স একাউণ্টেণ্ট এজন লাগিব মানে অফিচ এছিষ্টেণ্ট হিচাপে একাউণ্টেণ্ট এজন লাগিব বিকম পাছ কৰা হ'ব লাগিব আৰু টেলি নলেজ হ'ব লাগিব আৰু কেচিয়াৰৰ কাৰণে একে কোৱালিফিকেশ্যন বিকম আৰু টেলি নলেজ এটা কনষ্ট্ৰাকশ্যন কোম্পানী শিৱসাগৰৰ পৰা আহিছে এইটো শিৱসাগৰৰ ভেকেঞ্চি ইমেইল আইডি দি আছে 19 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি ওজন ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেডৰ ভেকেঞ্চি আমিনগাঁৱৰ পৰা আহিছে ফ্ৰেছাৰ্ছ বি ফাৰ্মা বা ফ্ৰেছাৰ্ছ বিকম কেণ্ডিডেটৰ ভেকেঞ্চি এপ্লাই কৰক ইমেইল আইডি দি আছে 24 ফেব্ৰুৱাৰীৰ ভিতৰত নে ভেকেঞ্চি মেগনাছ ইনফ্ৰাটেকৰ পৰা ভেকেঞ্চি সিভিল ইঞ্জিনিয়াৰ ভেকেঞ্চি বঙাইগাঁও IOCL বিল্ডিং কনষ্ট্ৰাকশ্যন প্ৰজেক্টৰ পৰা ইমেইল আইডি দি আছে 20 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি MP একাডেমীৰ ভেকেঞ্চি টিচাৰ শিক্ষকৰ ভেকেঞ্চি মাষ্টাৰ্ছ কৰা হ'ব লাগিব একেটা সাবজেক্টৰ ওপৰত ইংলিছ এছামিছ হিন্দী মেথমেটিক্স সায়েন্স হিষ্ট্ৰী পলিটিকেল সায়েন্স তাৰপিছত জিঅ'গ্ৰাফি ফিজিকেল এডুকেশ্যন আৰু মন্টেছৰী ট্ৰেইনিং কৰা হ'লে হ'ল প্ৰি প্ৰাইমেৰী কাৰণে আপোনালোকৰ গুৱাহাটী হাজোৰত আৰু ৰামপুৰৰ পৰা ভেকেঞ্চি কন্টেক্ট নম্বৰ তলত আপোনালোকক দেখাই দি আছো দিয়া আছে 22 ফেব্ৰুৱাৰীত ইন্টাৰভিউ আছে 11টা পৰা 1টা বজালৈ ইন্টাৰেষ্টেড হ'লে যাব পাৰে নে ভেকেঞ্চি আপোনালোকৰ TI প্ৰজেক্টৰ কাৰণে ভেকেঞ্চি কামৰূপ মেট্ৰৰ কাৰণে আন্ডাৰ ASACS প্ৰজেক্ট মেনেজাৰ এটো কাৰণে পোষ্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব এনি ডিসিপ্লিন অফ সোশ্যাল সায়েন্স প্ৰেফাৰেন্স দিব যদি 1 ইয়াৰ অভিজ্ঞতা আছে ডিস্ট্ৰিক্ট লেভেলত কাম কৰা হেলথৰ ওপৰত একাউণ্টেন্টৰ কাৰণে বিকম পাছ উইথ কম্পিউটাৰ নলেজ কাউন্সিলৰৰ কাৰণে গ্ৰেজুৱেচন কেণ্ডিডেট হ'লে হ'ল সো ইমেইল কৰিব পাৰে 18 ফেব্ৰুৱাৰীৰ ভিতৰত মানে আজিৰ ভিতৰতে এপ্লাই কৰক আজি লাষ্ট ডেট হয় তাৰ পিছত নোৱাৰিব আৰু নে ভেকেঞ্চি ইয়াং আপোনালোকৰ ডাইনামিক ফিমেল কেণ্ডিডেট বিচৰা হৈছে স্মাৰ্ট প্লেজেন্ট পাৰ্সোনালিটি আৰু গুড কমিউনিকেশ্যন স্কিল খানামুখৰ পৰা আহিছে গ্ৰীণ ভেলি পাব্লিক স্কুল গুৱাহাটী 10টা পৰা আছে ইন্টাৰভিউ কালি সো ইন্টাৰেষ্টেড হ'লে ইন্টাৰভিউলৈ যাব পাৰে কন্টেক্ট নম্বৰ তলত দি আছে স্যালাৰি হ'ব নেগোচিয়েবল এজন আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ ভেকেঞ্চি ওলাইছে মুকলি কৰা হৈছে গুৱাহাটীৰ এখন ইনষ্টিটিউটৰ পৰা ভেকেঞ্চি কন্টেক্ট নম্বৰ দি আছে 20 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি ৰিকোয়াৰ্ড টিচাৰ স্পেশাল এডুকেটৰ ফিমেল ডেন্স টিচাৰ এট কিজি অম্বিকাগিৰি নগৰ কন্টেক্ট নম্বৰ দি আছে 20 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি আপোনালোকৰ হায়াৰিং কৰা হৈছে বিটেক ডিপ্লোমা হোল্ডাৰ ইন দা ফলোইং ফিল্ড ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন এক্সপাৰ্টিছ হ'ব লাগিব টেলিকমিউনিকেশ্যনৰ কাৰণে টেলিকম ৰিলেটেড ৱৰ্ক ৰিকোয়াৰ্ড সিভিল ইঞ্জিনিয়াৰৰ কাৰণে নলেজ হ'ব লাগিব সিভিল কনষ্ট্ৰাকশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত সো ইমেইল আইডি তলত দি আছে 22 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আশা কৰিছো ভিডিওটো চাই ভাল লাগিল এটা লাইক কৰিব দিছাই মোৰ সদায় ভিডিও বনাবলৈ মন যাব আৰু আগলৈ কেনেকুৱা ধৰণৰ ভেকেঞ্চি বিচাৰিছে কোনটো লোকেশ্যনৰ ভেকেঞ্চি বিচাৰিছে মোক কমেন্ট কৰি জনাব সেইটো মই আগলৈ আনিবলৈ চেষ্টা কৰিম আজিলৈ ইমান আগলৈ ভিডিওবোৰ চাই থাকিব